চাহ জনজাতি ছাত্ৰ সন্থা, অসম চাহ জনজাতি মহিলা সমিতি, নাজিৰা আৰু আমগুৰি শাখাৰ যৌথ উদ্যোগত নাজিৰা আমগুৰি শাখাৰ অন্তৰ্গত উপশাখাসমূহৰ প্ৰাথমিক গোটৰ সহযোগত নাজিৰা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ। অসম চাহ জনজাতি ছাত্ৰ সন্থা, অসম চাহ জনজাতি মহিলা সমিতি, নাজিৰা আৰু আমগুৰি শাখাৰ যৌথ উদ্যোগত নাজিৰা আমগুৰি শাখাৰ অন্তৰ্গত উপশাখা ও সমূহ প্ৰাথমিক গোটৰ সহযোগত চাহ শ্ৰমিকসকলক ভূমি আবণ্টন দিয়া চৰকাৰী পদক্ষেপক বাগিচা মালিক পক্ষই বিৰোধিতা কৰা, চাহ শ্ৰমিকসকলৰ জনজাতি মৰ্যাদা প্ৰদান কৰা, চাহ শ্ৰমিকসকলৰ দৈনন্দিন মজুৰি ন্যূনতম মজুৰি আইন 1948 চন অনুসৰি প্ৰদান কৰা আদি দাবীৰে নাজিৰা চাহ মজদুৰ সংঘ কাৰ্যালয়ৰ পৰা নাজিৰা সমজিলা আয়ুক্তৰ কাৰ্যালয়লৈকে প্ৰতিবাদী সমদল বাহিৰ কৰাৰ লগতে নাজিৰা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। অসম চাহ ছাত্ৰ সন্থা নাজিৰা শাখা আৰু আমগুৰি শাখাৰ যৌথ সহযোগত আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। অসম চৰকাৰে চাহ বাগিচাৰ ভূমি চিলিং এক্ট সংশোধন কৰি তেওঁলোকে চাহ বাগিচাৰ শ্ৰমিকক দিয়াৰ যি ব্যৱস্থা কৰিছিলে তাক বিৰোধ কৰি মালিক গোষ্ঠীয়ে হাইকোৰ্টৰ দ্বাৰস্থ হৈছে। আমি ক'ব খুজিছোঁ চাহ বাগিচাত থকা যিখিনি লাইনৰ মাটি সেইখিনি কোনো মালিকৰ বাপেকৰ নহয়। চাহ শ্ৰমিকৰ যিখিনি ভূমি তেওঁলোকে যুগ যুগ ধৰি তেওঁলোকে য'ত বসবাস কৰি আছে সেই মাটিত তেওঁলোকৰ 200 বছৰ এটা জনগোষ্ঠী ভূমিহীন হৈ আছে 200 বছৰে। তেতিয়া কিন্তু কোনো মালিক গোষ্ঠীয়ে দিম বুলি কোৱা নাই বা মালিক গোষ্ঠীয়ে আজি যে শ্ৰমিকসকলৰ 250 টকা হাজিৰা সেইটো তেওঁলোকে নিজে বঢ়াই দিম বুলি কেতিয়াও তেওঁলোকে চিন্তা কৰা নাই। প্ৰতিটো ক্ষেত্ৰত আমি প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব, তাৰপিছতে আমি আমাৰ প্ৰাপ্যখিনি আমি পাওঁ। পৃথিৱীৰ কোনো এটা ছেক্টৰ নাই য'ত নেকি 250 টকা হাজিৰা দিয়ে আৰু তেওঁলোকে কাম কৰে। আজি এটাই উদ্যোগ আছে অসমৰ চাহ উদ্যোগ য'ত নেকি 250 টকাত 8 ঘণ্টা ডিউটি কৰিব লাগিব। আৰু আজিৰ দিনত আপোনালোকে নিজেই অনুভৱ এটা কৰক 250 টকা হাজিৰাত যদি তেওঁলোকে নিজে পোহপাল নিজে যিখিনি যাৱতীয় বস্তু সেইখিনি কিনিব নে নিজেই ঘৰখন চলাব নে ল'ৰা ছোৱালীক পঢ়াব, এনেকুৱা এটা পৰিস্থিতিত তেওঁলোকে সন্মুখীন হ'ব লগা হৈছে। আৰু এই বিষয়ে কিন্তু আমাৰো যিখিনি MP MLA আছে তেওঁলোকে কিন্তু বিধানসভাত মাত মাতিব নোৱাৰে। তেওঁলোকে যিটো দলত যায় সেই দলৰ আদৰ্শ মতে তেওঁলোকে কাম কৰে। আজি কেইবাগৰাকী আমাৰ সাংসদ বা হেৰি আছে বা বিধায়ক আছে তেওঁলোকে নিমাতী কন্যাৰ ৰূপ ধৰি বিধানসভাত বহি থাকে। গতিকে আমি ইয়াৰো বিৰোধিতা কৰিছোঁ। আমাক লাগিব 1948 চনৰ ন্যূনতম মজুৰি আইনৰ অধীনত 551 টকা হাজিৰা দিব লাগিব। আৰু মালিক গোষ্ঠীক আমি ধিক্কাৰ জনাইছোঁ, যিহেতু অসম চৰকাৰে দিয়া যিটো চাহ শ্ৰমিকক দিব মাটি দিয়াৰ যিটো ব্যৱস্থা কৰিছিলে তেওঁলোকৰ হাইকোৰ্টৰ দ্বাৰস্থ হৈছে। তেওঁলোকে নিজৰ এই বাগিচাবিলাকৰ পৰা কোটি কোটি টকা তেওঁলোকে ধন আৰ্জি তেওঁলোকৰ সতি সন্ততি ল'ৰা ছোৱালীক বিদেশত পৰাই ডাঙৰ মানুহ কৰিলে, কিন্তু চাহ শ্ৰমিকৰ ল'ৰা ছোৱালী মুকলি মনে যাতে পঢ়িব নোৱাৰে সেই ব্যৱস্থা তেওঁলোকে কৰি আছে। গতিকে মালিক পক্ষ মুৰ্দাবাদ। আৰু যিটো আমাক অসম চৰকাৰে যিটো আমাক নিৰ্বাচনৰ আগে প্ৰতিটো দলেই অকল বিজেপি বুলি নহয়, কংগ্ৰেছ আছিলে কংগ্ৰেছো কৰিছিলে, বিজেপি আছে বিজেপিও কৰে, নিৰ্বাচনৰ আগে আমাক টুপ এটা দিয়ে। আজি যোৱা কেইদিনমানত দেখিলে 200 বছৰ চাহ উদ্যোগ 200 বছৰ হোৱাৰ লগে লগে 5,000 টকা এটা দিলে শ্ৰমিকসকলক, সেইটো নিৰ্বাচনী টুপ। গতিকে আমাক 5,000 টকাত আমি বিচৰা নাই। আমাক যিখিনি তিনিটা দাবী তেওঁলোকে ফুলফিল কৰক। আমাক জনজাতিকৰণ দিয়ক আৰু প্ৰপাৰ যিটো সংবিধানত উল্লেখ আছে কোনো সংবিধানত নাথাকে। গতিকে আমি আমাক নালাগে, আমাক লাগিব সংবিধানত থকা সেই জনজাতিকৰণ আমাক দিব লাগিব। নাজিৰাৰ পৰা জুলফিকাৰ আলী ৰিপৰ্ট, প্ৰাপক টাইম ডিজিটেল।